নমস্কাৰ শিক্ষাগুৰুসকল, মোৰ নাম পৰিমল দাস। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল পিডি নলেজলৈ স্বাগতম জনাইছোঁ। আজি আমি এইখন ভিডিঅ'ৰ জৰিয়তে আমি আলোচনা কৰিম যে আপোনালোকে লিভ বেলেঞ্চ কেনেকৈ চাব আৰু যি লিভ আছে লিভ কেনেকৈ এড কৰিব। যি শিক্ষা সেতু পৰ্টেল আছে এই পৰ্টেলৰ জৰিয়তে আপোনালোকে লিভ এড কৰিব লাগিব। যদি লিভ এড নকৰে তেনেহ'লে আপোনালোকে ফিউচাৰত CL ল'ব নোৱাৰিব, কাৰণ আপোনালোকে সকলোৱে জানে যে 12টা CL পায় আৰু বিভিন্ন ধৰণৰ লিভ আপোনালোকে পায়। আৰু এই লিভ বেলেঞ্চো আপোনালোকে পৰ্টেলৰ জৰিয়তে শিক্ষা সেতু এপত নহয় পৰ্টেলৰ জৰিয়তে আপোনালোকে চাব পাৰিব। আৰু এইখন ভিডিঅ'ত আমি আলোচনা কৰিম কেনেকৈ আপোনালোকে লিভ বেলেঞ্চ চাব আৰু এই আপোনালোকে যিমান CL লৈছে এই CLৰ তথ্য এই শিক্ষা সেতু পৰ্টেলৰ জৰিয়তে আপডেট কৰিবৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষৰ পৰা এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা অৰ্ডাৰ জাৰি কৰা হৈছে। আৰু আপোনালোকে কেইটা লিভ লৈছে আপোনালোকে সকলোৱে জানে, 12টা লিভ পায় আপোনালোকে কেজুৱেল লিভ। এই 12টাৰ পৰা কেইটা লৈছে আৰু এই এতিয়া বৰ্তমান কেইটা আছে এই আপোনালোকে যি পৰ্টেল আছে পৰ্টেলত আপডেট কৰিব লাগিব। যি আপোনালোকৰ ছাৰ্ভিচ বুক যি আছে ছাৰ্ভিচ বুক আপডেটেশ্যনৰ কাৰণে এই তথ্য দৰকাৰ পৰিছে। তাৰ কাৰণে আপোনালোকে আপডেটৰ কাৰণে এই তথ্য আপোনালোকে আপডেট কৰিবই লাগিব আৰু নকৰিলে আপোনালোকে কিন্তু কেজুৱেল লিভ ল'ব নোৱাৰিব। তো আমি এইখন ভিডিঅ'ত আমি ষ্টেপ বাই ষ্টেপ দেখাম কেনেকৈ লিভ বেলেঞ্চ চাব আৰু লিভ আপডেট কৰিব বা এড কৰিব। তো প্ৰথমতে আপোনালোকে যি গুগল ক্ৰম আছে গুগল ক্ৰমত গৈ আপোনালোকে শিক্ষা সেতু মাৰিব। তো আপোনালোকে শিক্ষা সেতুত গৈ ইউজাৰ ID পাছৱাৰ্ড কেপচা এইখিনি ডিষ্ট্ৰিক্ট চিলেক্ট কৰি আপোনালোকে লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ এটা পেজ খোল খাব, য'ত মই এখন স্কুল খুলি লৈছোঁ। তাতে আপোনালোকৰ যি লেফ্ট ছাইড আছে লেফ্ট ছাইডত যে 3টা লাইন আছে আপোনালোকে এই 3টা লাইনত ক্লিক কৰিব। এই 3টা লাইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ এটা পেজ খোল খাব, য'ত আপোনালোকৰ যি ছেকেণ্ড যিটো অপশ্যন আছে য'ত টিচাৰ এণ্ড ষ্টাফ লিষ্টিং যি টিচাৰ এণ্ড ষ্টাফ বুলি অপশ্যন আছে তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ এটা পেজ খোল খাব, য'ত আপোনালোকৰ যি ফাৰ্ষ্ট অপশ্যন আছে য'ত আপোনালোকে চাইছে ইয়াতে টিচাৰ এণ্ড ষ্টাফ লিষ্টিং বুলি আছে তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ এটা পেজ খোল খাব। তাতে আপোনালোকৰ স্ক্ৰল কৰি যি ৰাইট ছাইড আছে আপোনালোকে ৰাইট ছাইডত গুচি যাব। যোৱাৰ পিছত আপোনালোকে ইয়াতে একশ্যন যি চিলেক্ট একশ্যন বুলি লিখা আছে আপোনালোকে ইয়াতে টিচাৰ ইয়াতে যি নাম আছে আপোনালোকে সেইমতে এইটো চাই ল'ব, টিচাৰৰ নামখিনি চাই ল'ব। চোৱাৰ পিছত আপোনালোকে এই টিচাৰ যি চিলেক্ট একশ্যন আছে একশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে চাওক আপোনালোকৰ সন্মুখত যি ভিউ এডিট ট্ৰান্সফাৰ এণ্ড ভিউ লিভ বেলেঞ্চ বুলি লিখা আছে আপোনালোকে এইটোত ক্লিক কৰি দিব। এইটোত ক্লিক কৰাৰ লগে লগে চাব আপোনালোকৰ সন্মুখত এনেকৈ এটা পেজ খোল খাব। তাতে আপোনালোকৰ যি টিচাৰৰ কিমান লিভ আছে এই বেলেঞ্চটো দেখাব। তাতে আপোনালোকে চাব পাৰিছে বেলেঞ্চটো দেখাব CL। এইখন চাওক ইয়াতে 12খন লিভৰ ভিতৰত এখন লিভ অলৰেডি লোৱা হৈছে ইয়াতে দেখাইছে, আপোনালোকে ইয়াতে চাব পাৰিছে। তো এইমতে আপোনালোকৰ ইয়াতে গোটেইখিনি তথ্য থাকিব। তো আপোনালোকে এতিয়া কি কৰিব লাগিব, য'ত আপোনালোকে ইয়াতে ওপৰত চাইছে ওপৰত চাওক ইয়াতে এড লিভ বুলি লিখা আছে আপোনালোকে এড লিভ আছে লিভত ক্লিক কৰিব। এড লিভত ক্লিক কৰাৰ লগে লগে এই এনেকৈ এটা বক্স আহিব আপোনালোকৰ সন্মুখত এনেকৈ আহিব, য'ত আপোনালোকৰ একাডেমিক যি ইয়াৰ আছে আপোনালোকে একাডেমিক ইয়াৰটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। একাডেমিক ইয়াৰ চিলেক্ট কৰাৰ পিছত আপোনালোকে লিভ টাইপ মানে এটাই লিভ টাইপ আহিব, য'ত আপোনালোকে CLৰ কাৰণে এইটো কৰা হৈ আছে। আপোনালোকে কেজুৱেল লিভ যি দেখিছে ইয়াতে কেজুৱেল লিভৰ অপশ্যন আছে আপোনালোকে ইয়াতে কেজুৱেল লিভত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ নম্বৰ অফ লিভছ যি আপোনালোকে অলৰেডি কেইটা লৈছে আপোনালোকে যদি 2টা লৈছে বা 1টা লৈছে তেনেহ'লে আপোনাৰ টোটেল এমপ্লয়ে 12টা পায়। তাত যদি আপোনালোকৰ 1টা লৈছে তেনেহ'লে আপোনালোকে 11টা ইয়াতে লিখিব, 11টা দি দিব। দিয়াৰ পিছত ইয়াতে ডিক্লেয়াৰেশ্যনত ক্লিক কৰি দিব। যি ইয়াতে ডিক্লেয়াৰেশ্যন আছে তাতে আপোনালোকে ক্লিক কৰিব। ইয়াতে যি লিখা আছে চাওক
যে আই হ্যাভ চেক দ্য সার্ভিস বুক অ্যান্ড দ্য ডিক্লেয়ার লিভস অ্যাভেলেবল ইন দেয়ার অ্যাকাউন্ট আই উইল বি রেসপন্সিবল ইফ এনি ডিসক্ৰেপেঞ্চিজ আৰ ফাউণ্ড। তো ইয়াতে কি কৰিব আপোনালোকে ইয়াতে ক্লিক কৰিব, তাৰপিছত আপোনালোকে ছাবমিট কৰিব, মানে 11টা লিভ অলৰেডি বাকী আছে। তো আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে লিভ এড হৈ গৈছে। তো অলৰেডি ইয়াতে মেক্সিমাম এডমিনেবল লিভ 12টা, অন ডে এণ্ড ডাটা এণ্ট্ৰি 12টা, আৰু লিভছ এভেইলেবল এণ্ড ডেট 12টা, আৰু লিভছ এভেইল এটা লোৱা হৈছে। তো এইমতে আপোনালোকে লিভ আপডেট কৰিব লাগিব। আৰু এই ৰেকৰ্ডটো ছাৰ্ভিচ বুকৰ কাৰণে লোৱা হৈ আছে, যি গভৰ্ণমেণ্টৰ নটিফিকেশ্যনৰ জৰিয়তে জাৰি কৰা হৈছে, আৰু বিভাগীয় কৰ্তৃপক্ষৰ পৰা এইটো প্ৰত্যেক টিচাৰে কৰিব লাগিব, এইটো মেণ্ডেটৰী। আৰু আপোনালোকে দেৰি নকৰিব, আজিৰ ভিতৰতে এইটো কমপ্লিট কৰিবলৈ চেষ্টা কৰিব, আৰু ইমান টাইমো নালাগে, আপোনালোকে এইটো কৰি ল'ব। তো আশা কৰিলোঁ আপোনালোকে এই ভিডিঅ'ৰ পৰা উপকৃত হৈছে আৰু ভাল লাগিছে ভিডিঅ'খন চাই। তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু আনলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।